চাৰিদুৱাৰত আলু খেতিৰে স্বাৱলম্বী মহিলা যি সময়ত সমাজৰ যুৱচামে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে তেনে সময়তে শোণিতপুৰৰ চাৰিদুৱাৰ অঞ্চলত আলু খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে একাংশ মহিলাই। চাৰিদুৱাৰৰ চেঙেলিমাৰী, ৰিকামাৰী, আমলগা, থেকেৰালগা আদি অঞ্চলত বিঘাই বিঘাই খেতিপথাৰত আলু খেতি কৰিছে অঞ্চলটোৰ মহিলাই। প্ৰায় 10 বিঘা মাটিত বিভিন্ন প্ৰকাৰৰ আলু ৰোপণ কৰি অঞ্চলটোৰ পাৰ্শ্বৱৰ্তী বজাৰসমূহত বিক্ৰীৰ বাবে মেলি দিছে এই আলু। ইতিমধ্যে এইসকল মহিলাই আলু খেতিৰে লাভান্বিত হোৱা বুলিও জানিবলৈ দিয়ে। বালিপৰাৰ প্ৰায়ন্দিক শৰ্মা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আলু খেতি আমাৰ এই চেঙেলমাৰীতে কৰিছোঁ। চেঙেলিমাৰীত কৰিছে। টোটেল মুঠ কিমান কৰা হৈছে? মুঠ কিমানগৰাকী মানে 4 গৰাকী মিলিছোঁ ইয়াত। তাৰপিছত সিফালে আৰু দিয়া হৈছে আমলগাত, তাত হৈছে 5 গৰাকী, আৰু ইফালে ৰিকামাৰীত হৈছে 5 গৰাকী, সিফালে আকৌ কেইটা জেগা বুলি কৈছিলে থেকেৰা লগাত হৈছে 5 গৰাকী। মানে কিমান খেতি কৰিছে? মুঠ আপোনালোকে কিমান খেতি কৰিছে? প্ৰত্যেককে 1.5 বিঘা 1.5 বিঘাকৈ কৰা হৈছে আৰু প্ৰত্যেককে 1.5 বিঘাকৈ আলু কৰা হৈছে। হয়, আমাৰ ইয়াত 1 বিঘামান হ'ব আৰু সিহঁতক হৈছে। আলুটো কি কৰিব আপোনালোকে? আলুটো এতিয়া খান্দিম, খান্দি পেলাই বিক্ৰী কৰিম। বিক্ৰী কৰিব। আগতেও কৰিছে? কৰিছোঁ আগতে। লাভ হৈছে নে?